নমস্কাৰ বন্ধু বান্ধৱীসকল। আজিৰ দিনটো 16 জানুৱাৰী 2026 শুক্ৰবাৰ। আজিৰ দিনটো সকলো ৰাশিৰ বাবে সাধাৰণ নহয়, কাৰণ আজিৰ দিনটোত কিছুমান ৰাশিৰ ভাগ্য হঠাৎ ওলটাই যাব আৰু কিছুমান ৰাশিৰ বাবে এটা সৰু ভুলেও ডাঙৰ ক্ষতি কৰিব পাৰে। আজিৰ দিনটোত কাৰ ধন লাভ পাব আৰু কোনে প্ৰেমত সুখ লাভ কৰিব আৰু কোনে সাৱধান থাকিব লাগিব। যদি আপুনি আপোনাৰ ৰাশিৰ সম্পূৰ্ণ ৰাশিফল জানিব বিচাৰে তেন্তে এই ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ শেষৰ ফালে এটা বিশেষ সতৰ্কবাণী আছে যিটো আপুনি মিছ কৰিব নালাগে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা লাইক কৰক আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন বেল আইকনটো টিপি থওক, যাতে এনেধৰণৰ সঠিক আজিৰ ৰাশিফল আপুনি প্ৰতিদিনে পাব পাৰে। আহক তেন্তে আৰম্ভ কৰোঁ 16 জানুৱাৰী 2026 আজিৰ দিনটোৰ ৰাশিফল, ক্ৰমে মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ। প্ৰথমতে আহিছোঁ মেষ ৰাশি, এৰিছ। আজিৰ দিনটোৰ ৰাশিফল 16 জানুৱাৰী 2026 শুক্ৰবাৰ। আজিৰ দিনটোত মেষ ৰাশিৰ বাবে ডিচিশ্যন মেকিং ডে হিচাপে ক'ব পাৰি। আজি আপুনি যি সিদ্ধান্ত ল'ব সেইটো আগলৈ বহুদিনৰ বাবে প্ৰভাৱ পেলাব পাৰে। চাকৰি আৰু ব্যৱসায়, নতুন দায়িত্ব আহিব পাৰে। বছ বা ছিনিয়ৰৰ আপোনাৰ কাম লক্ষ্য কৰিব। বিজনেছৰ কৰা লোকসকলৰ বাবে আজি নতুন অৰ্ডাৰ বা ডিলৰ যোগ আছে, কিন্তু খৰধৰ কৰি কোনো সিদ্ধান্ত নল'ব। লিখিত নথি পত্ৰ চাবলৈ নাপাহৰিব। টকা পইচাৰ ক্ষেত্ৰত ধন আহিব, কিন্তু খৰচো হ'ব আপোনাৰ। ক'ৰবাত ফাঁচি থকা টকা বা ৰৈ থকা টকা ঘূৰাই আহিব পাৰে আজিৰ দিনটোত। ইনভেষ্টমেণ্টৰ আগতে ভালকৈ ভাবি চিন্তি ল'ব, তাৰপিছত ইনভেষ্ট কৰিব পাৰে। সন্ধিয়াৰ পিছত ধন ভাগ্য বেছি শক্তিশালী হ'ব। সন্ধিয়াৰ সময়ত আপোনাৰ টকা অহাৰ সম্ভাৱনা আছে। প্ৰেম আৰু দাম্পত্য জীৱন, প্ৰেমত ভাল ফলাফল লাভ কৰিব। ভাল মুহূৰ্ত সময় অতিবাহিত কৰিবলৈ সক্ষম হ'ব। পাৰ্টনাৰৰ লগত খোলাখুলিকৈ কথা পাতিলে ভুল বুজাবুজি আঁতৰি যাব। অবিবাহিত লোকসকলৰ বাবে নতুন পৰিচয়ৰ যোগ আছে, ইগ' কণ্ট্ৰল কৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ বা মানসিক চাপ থাকিব পাৰে। পানী বেছি খাওক, ৰাতি দেৰিলৈকে নোহোৱাকৈ নাথাকিব। আজিৰ শুভ উপায়, সূৰ্যদেৱক পানী আগবঢ়াওক। ওম নমঃ শিৱায় এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে শুভ। আজিৰ শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ আৰু সন্ধিয়া 6:15 পৰা 7:15 এই সময়খিনি আপোনাৰ বাবে শুভ। আজিৰ উপদেশ, শান্ত থাকিলে আজি সফলতা আপোনাৰ হাততেই পাব। ইমান পাৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি, টৰছ। আজিৰ ৰাশিফল 16 জানুৱাৰী 2026 শুক্ৰবাৰ। আজিৰ দিনটো বৃষ ৰাশিসকলৰ বাবে ষ্টেবিলিটি অপৰচুনিটি ডে বুলি ক'ব পাৰি। ধৈৰ্য ৰাখিলে আজি আপোনাৰ বহুদিনৰ আশা পূৰণ হ'ব পাৰে। চাকৰি আৰু ব্যৱসায়, কামত স্থিৰতা আহিব পাৰে। আজি ছিনিয়ৰৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। বিজনেছত নতুন গ্ৰাহক বা নতুন অৰ্ডাৰ যোগ আছে। সহকৰ্মীৰ কথাত ভুল বুজাবুজি হ'ব পাৰে, গতিকে সাৱধান থাকিব। সকলো কথা লিখিত বা স্পষ্টকৈ ক'লে ভাল হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ হাতলৈ টকা আহাৰ ৰাস্তা মুকলি হ'ব। ফাঁচি থকা টকা ঘূৰাই আহিব পাৰে আজিৰ দিনটোত। অপ্ৰয়োজনীয় খৰচ বন্ধ কৰাটোৱে আপোনাৰ বাবে মংগলজনক। আজি ছেভিং আৰম্ভ কৰাৰ বাবে ভাল সময়। প্ৰেম আৰু দাম্পত্য জীৱনত পাৰ্টনাৰৰ পৰা ইম'চনেল ছাপৰ্ট পাব পাৰে। বিবাহিত জীৱনত শান্তি বজাই থাকিব। অবিবাহিত লোকসকলৰ বাবে ভাল প্ৰস্তাৱ আহিব পাৰে। পুৰণি কথা খুচৰি নোলোৱাটোৱে আজিৰ বাবে লাভদায়ক হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত ডিঙি বা কণ্ঠৰ সমস্যা হ'ব পাৰে, গতিকে ঠাণ্ডা বস্তু এৰাই চলক। ৰাতি ভালকৈ বিশ্ৰাম লওক। আজিৰ শুভ উপায়, লক্ষ্মী দেৱীক ফুল আগবঢ়াওক। ওম শ্ৰীং মহালক্ষ্মী নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিলে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। আজিৰ শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 11:30 আৰু সন্ধিয়া 5:45 পৰা 7 বজালৈ এই সময়খিনি আপোনাৰ বাবে অতি শুভ। আজিৰ উপদেশ, ধৈৰ্য আৰু নম্ৰতা আজি আপোনাৰ ডাঙৰ শক্তি হ'ব। আপোনাৰ দিনটো শুভ হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশি, জেমিনি। আজিৰ ৰাশিফল 16 জানুৱাৰী 2026 শুক্ৰবাৰ। আজিৰ দিনটো মিথুন ৰাশিৰ বাবে কমিউনিকেশ্যন প্লাছ ডিচিশ্যন ডে বুলি ক'ব পাৰি। আপোনাৰ কথা বাৰ্তাই আজি আপোনাৰ ভাগ্য গঢ়ি তুলিবলৈ সক্ষম হ'ব। চাকৰি বা ব্যৱসায়, মিটিং, কল বা ইণ্টাৰভিউৰ যোগ আছে আজি। নতুন প্ৰস্তাৱ আহিব পাৰে আপোনাৰ হাতলৈ। বিজনেছত মাৰ্কেটিং বা অনলাইন কামত লাভৱান হ'ব আজি। সাৱধান, কথা কোৱাৰ আগতে ভালকৈ ভাবি চিন্তি ল'ব। গোপন কথা শ্বেয়াৰ নকৰিব। টকা পইচাৰ ক্ষেত্ৰত ধনৰ আগমনৰ পথ মুকলি হ'ব। সৰু লাভ হ'ব, কিন্তু নিশ্চিতভাৱে লাভ হ'ব। অনলাইন ট্ৰেঞ্জেকশ্যনত সাৱধানতা বজাই ৰাখক। সন্ধিয়াৰ পিছত ভাগ্য বেছি শক্তিশালী থাকিব। প্ৰেম আৰু দাম্পত্য জীৱন, প্ৰেমৰ কথা বতৰাই সমাধান আনিব। দূৰত থকা কোনো ব্যক্তিৰ পৰা মেছেজ আহিব পাৰে। অবিবাহিত লোকৰ বাবে অনলাইন কানেকশ্যনৰ যোগ আছে।
সাৱধান দধৰ-মধৰ অৱস্থা পৰিব পাৰে, কিন্তু স্পষ্টকৈ থিৰাং কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত স্নায়ু চাপ বা মানসিক অস্থিৰতা থাকিব পাৰে। স্ক্ৰীন টাইম কম কৰক বা মোবাইল ফোন ব্যৱহাৰটো কমাই দিয়ক। গভীৰ নিশ্বাস লোৱা অভ্যাস কৰক। আজিৰ শুভ উপায়, তুলসী গছৰ গুৰিত পানী দিয়ক। ওম নম বুধাই এই মন্ত্ৰটো 11 বাৰ জপ কৰক। সেউজীয়া ৰঙৰ বস্ত্ৰ শুভ হ'ব আজিৰ দিনটো। আজিৰ শুভ সময় ৰাতিপুৱা 9:15 পৰা 10:45 সন্ধিয়া 6 পৰা 7:15 এই সময়খিনি আপোনাৰ বাবে অতি শুভ। আজিৰ উপদেশ, সঠিক কথা সঠিক সময়ত এইটোৱে আজি আপোনাৰ সফলতাৰ মূল চাবিকাঠি হ'ব। আপোনাৰ দিনটো শুভ হ'ব। এতিয়া আহিছোঁ কৰ্কট ৰাশি, কেঞ্চাৰ। আজিৰ ৰাশিফল 16 জানুৱাৰী 2026 শুক্ৰবাৰ। আজিৰ দিনটো কৰ্কট ৰাশিৰ বাবে ইম'চনেল প্লাছ টাৰ্ণিং পইণ্ট ডে বুলি ক'ব পাৰি। আজিৰ এটা সৰু সিদ্ধান্তত আপোনাৰ মন আৰু জীৱন দুয়োটাকে শান্ত কৰিব পাৰে। কামত মনোযোগ বঢ়াব লাগিব। ছিনিয়ৰৰ অভিজ্ঞ লোকৰ পৰামৰ্শ লাভজনক হ'ব। বিজনেছত ধীৰ গতিত হ'লেও কিন্তু স্থায়ী লাভ হ'ব। অফিচত পলিটিক্সৰ পৰা আঁতৰি থাকক। টকা পইচাৰ ক্ষেত্ৰত ধন স্থিৰ থাকিব। পাৰিবাৰিক খৰচ বাঢ়িব পাৰে। আজিৰ দিনটোত ছেভিং প্লেন কৰাৰ বাবে ভাল সময়। প্ৰেম আৰু দাম্পত্য জীৱনত অনুভৱ বেছি গভীৰ হ'ব। পাৰ্টনাৰৰ লগত ইম'চনেল বণ্ডিং বাঢ়িব। অবিবাহিত লোকসকলৰ বাবে পুৰণি পৰিচয় ঘূৰি আহিব পাৰে। অতীতৰ কথা বাৰে বাৰে মনত নেপেলাওক। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ বা টোপনিৰ সমস্যা হ'ব পাৰে। পানী আৰু বিশ্ৰাম বেছি প্ৰয়োজন। ৰাতি মোবাইল ফোন কম ব্যৱহাৰ কৰক। আজিৰ শুভ উপায়, চন্দ্ৰদেৱক পানী আগবঢ়াওক। ওম সমাই নম এই মন্ত্ৰটো 11 বাৰ জপ কৰক। বগা বা ক্ৰীমি ৰঙৰ বস্ত্ৰ শুভ। আজিৰ শুভ সময় ৰাতিপুৱা 8:45 পৰা 10:15 সন্ধিয়া 5:30 পৰা 6:45 এই সময়খিনি আপোনাৰ বাবে শুভ। আজিৰ উপদেশ, মন শান্ত থাকিলে আজি সকলো কাম সহজে হৈ যাব। আপোনাৰ দিনটো শুভ হ'ব। এতিয়া আহিছোঁ সিংহ ৰাশি, লিঅ'। আজিৰ ৰাশিফল 16 জানুৱাৰী 2026 শুক্ৰবাৰ। আজিৰ দিনটো সিংহ ৰাশিৰ বাবে পাৱাৰ প্লাছ ৰিকগনিশ্যন ডে বুলি ক'ব পাৰি। আপোনাৰ নেতৃত্ব আৰু আত্মবিশ্বাস আজি সহজেই দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ বছ বা ছিনিয়ৰৰ পৰা পৰামৰ্শ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। নতুন দায়িত্ব বা প্ৰমোচনৰ ইংগিত আজি আছে। বিজনেছত নতুন কণ্টেক্ট বা ডিলৰ যোগ আছে। সাৱধান, অহংকাৰ নকৰিব। দলগত কামত গুৰুত্ব দিয়ক। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ হাতলৈ ধনৰ আগমন বাঢ়িব। গভমেণ্ট বা অথৰিটিৰ পৰা ভাল লাভৱান হ'ব। আগৰ ইনভেষ্টৰ পৰা সুফল দেখা দিব পাৰে। প্ৰেমত পেচন বাঢ়িব। আপোনাৰ পাৰ্টনাৰৰ লগত আপোনাৰ গৰ্ব অনুভৱ কৰিবলৈ সক্ষম হ'ব। অবিবাহিত লোকসকলৰ বাবে এট্ৰেক্টিভ প্ৰপ'জেল আহিব পাৰে। ডমিনেশ্যন বিহেভিয়াৰ এৰাই চলক। গতিকে আমি শাসন কৰিবলৈ চেষ্টা নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত শক্তি আৰু উৎসাহ বেছি পাব। ৰক্তচাপ বা হৃদস্পন্দন অলপ বাঢ়িব পাৰে। বিশ্ৰামৰ প্ৰয়োজন। আজিৰ শুভ উপায়, সূৰ্যদেৱক পানী আগবঢ়াওক আৰু ওম ঘৃণী সূৰ্যায় নম 11 বাৰ জপ কৰক। সোণালী বা কমলা ৰঙৰ বস্ত্ৰ শুভ হ'ব। আজিৰ শুভ সময় ৰাতিপুৱা 9 পৰা 10:30 সন্ধিয়া 6 পৰা 7:30 এই সময়খিনি আপোনাৰ বাবে শুভ। আজিৰ উপদেশ, নেতৃত্ব দেখুৱাওক কিন্তু নম্ৰতা পাহৰি নাযাব। আপোনাৰ দিনটো শুভ হ'ব। এতিয়া আহিছোঁ কন্যা ৰাশি, বীৰ্গ। আজিৰ দিনটোৰ ৰাশিফল 16 জানুৱাৰী 2026 শুক্ৰবাৰ। আজিৰ দিনটো কন্যা ৰাশিৰ বাবে বিশ্লেষণ প্লাছ আপোনাৰ ফলাফল পোৱাৰ দিন বুলি ক'ব পাৰি। আজি আপুনি ফলাফল পাব। আগতে কৰা কামৰ ফলাফল পাবলৈ সক্ষম হ'ব। আপুনি আগতে কৰা পৰিশ্ৰমৰ ফল আজি দেখা পাব পাৰে। চাকৰি ব্যৱসায় কামত স্পষ্টতা আহিব। পেণ্ডিং কাম শেষ হ'ব। আপোনাৰ যিটো ক'ৰবাত আধৰুৱা কাম আছিলে আজি সেইটো সম্পন্ন কৰিবলৈ সক্ষম হ'ব। অফিচত আপোনাৰ দক্ষতা স্বীকৃতি পাব। সাৱধান, অতি চিন্তা নকৰিব। সকলো নিজেই কৰিবলৈ নাযাব। টকা পইচাৰ ক্ষেত্ৰত ধন আহিব কিন্তু লাহে লাহে আগবাঢ়িব। ছেভিঙৰ বাবে আজিৰ দিনটো ভাল। হিচাপ নিকাচ বা ঠিক কৰাৰ বাবে আজিৰ দিনটো ভাল সময়। প্ৰেম আৰু দাম্পত্য জীৱন, প্ৰেমত বাস্তৱবাদী চিন্তাধাৰা আহিব। পাৰ্টনাৰৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। অবিবাহিত লোকসকলৰ বাবে ষ্টেবল প্ৰপ'জেল যোগ আছে। অনুভৱবোৰ মনতেই নাৰাখিব, প্ৰকাশ কৰা ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত পেট বা পাচনতন্ত্ৰৰ সমস্যা হ'ব পাৰে। গতিকে সময়মতে আহাৰ গ্ৰহণ কৰক আৰু অতিৰিক্ত চিন্তা এৰাই চলক। আজিৰ শুভ উপায়, বুধ গ্ৰহক সেউজীয়া ফুল আগবঢ়াওক, মানে গণেশজীক সেউজীয়া ফুল অৰ্পণ কৰিব পাৰে। আৰু ওম নম বুধাই এই মন্ত্ৰটো 11 বাৰ জপ কৰক। সেউজীয়া বা মাটিয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰাটো অতি শুভ হ'ব। আজিৰ শুভ সময়
পুৱা 10:15 পৰা 11:45 এই সময়খিনি আপোনাৰ বাবে শুভ। সন্ধিয়া 5:45 পৰা 7 বজালৈ। আজিৰ উপদেশ যিমান সহজ ৰাখিব সিমানে আজি সফলতাৰ ওচৰ চাপিবলৈ সক্ষম হ'ব। আপোনাৰ দিনটো শুভ হ'ব। এতিয়া আহিছোঁ তুলা ৰাশি লিব্ৰা। আজিৰ ৰাশিফল 16 জানুৱাৰী 2026 শুক্ৰবাৰ। আজিৰ দিনটো তুলা ৰাশিৰ বাবে বেলেঞ্চ প্লাছ ৰিলেশ্যনশ্বিপ ডে বুলি ক'ব পাৰি। আপোনাৰ সামঞ্জস্যতা বজাই থাকিব। আজিৰ দিনটোত আপোনাৰ এটা সঠিক সিদ্ধান্তই বহুদিনৰ অশান্তি আঁতৰাব পাৰে। দলগতভাৱে কামত সফলতা লাভ কৰিব। নতুন সহকৰ্মী বা কণ্টেক্টৰ পৰা সহায় সহযোগিতা লাভ কৰিব। বিজনেছত পাৰ্টনাৰশ্বিপত লাভ হ'ব। সাৱধান, সিদ্ধান্ত লওঁতে দধৰ-মধৰ অৱস্থা পৰিহাৰ কৰক। সকলোকে সন্তুষ্ট কৰিবলৈ গৈ নিজৰ ক্ষতি নকৰিব। টকা পইচাৰ ক্ষেত্ৰত ধনৰ আগমন ঠিক থাকিব। খৰচ নিয়ন্ত্ৰণত ৰাখিব পাৰিলে লাভ হ'ব। সাজ পোছাক বা সৌন্দৰ্যত খৰচ হ'ব পাৰে। প্ৰেমত মিঠা মুহূৰ্ত থাকিব। পাৰ্টনাৰৰ লগত বিশ্বাস বাঢ়িব। অবিবাহিত লোকসকলৰ বাবে ৰোমান্টিক প্ৰপ'জেল যোগ আছে। সাৱধান, তৃতীয় ব্যক্তিৰ কথাত প্ৰভাৱিত নহ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ কমিব। আপোনাৰ আগতে যদি কিবা মানসিক টেনশ্যন আছিলে সেইটো আজি নাইকিয়া হ'ব। টোপনি ভাল হ'ব। শৰীৰত অলপ এলেহুৱা ভাৱ অনুভৱ হ'ব পাৰে। আজিৰ শুভ উপায় শুক্ৰদেৱক বগা ফুল আগবঢ়াওক। ওম শুক্ৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। বগা, গোলাপী বা আকাশী ৰঙৰ বস্ত্ৰ শুভ। আজিৰ শুভ সময় ৰাতিপুৱা 9:45 পৰা 11:15 আৰু সন্ধিয়া 6:30 পৰা 7:45 এই সময়খিনি আপোনাৰ বাবে শুভ। আজিৰ উপদেশ নিজৰ সুখ আৰু শান্তিক অগ্ৰাধিকাৰ দিয়ক। আপোনাৰ দিনটো শুভ হ'ব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি স্কৰপিঅ'। আজিৰ দিনটোৰ ৰাশিফল 16 জানুৱাৰী 2026 শুক্ৰবাৰ। আজিৰ দিনটো বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে চিক্ৰেট প্লাছ ট্ৰান্সফৰ্মেশ্যন ডে বুলি ক'ব পাৰি। আজিৰ দিনটোত লুকাই থকা সত্য পোহৰলৈ আহিব পাৰে। চাকৰি, ব্যৱসায়, গুপ্ত আলোচনা বা ডিল চূড়ান্ত হ'ব। ৰিচাৰ্চ ইনভেষ্টিগেশ্যনৰ কামত ভাল ফলাফল লাভ কৰিব। বিজনেছত ভিতৰুৱা লাভৰ সুযোগ পাব। সাৱধান, সকলো কথা সকলোৰে আগত ক'ব নালাগে। বিশ্বাস বজাই ৰাখক। টকা পইচাৰ ক্ষেত্ৰত হঠাৎ ধন লাভৰ যোগ আছে। কমিউনিকেশ্যন, ইঞ্চুৰেঞ্চ এইবিলাকত ভাল ফলাফল লাভ কৰিব। ৰিস্কি ইনভেষ্টমেণ্ট এৰাই চলক। ৰিস্ক লোৱা কাম নকৰিব। প্ৰেম আৰু দাম্পত্য জীৱন, প্ৰেমত গভীৰতা বাঢ়িব। গোপন অনুভৱ প্ৰকাশ হ'ব পাৰে। অবিবাহিত লোকসকলৰ বাবে ইণ্টাৰেষ্টেড এট্ৰেকশ্যন যোগ আছে। সন্দেহ বা অহংকাৰ ভাৱ এৰাই চলক। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ বা ৰক্তচাপ হ'ব পাৰে। বিশ্ৰাম আৰু মেডিটেশ্যন প্ৰয়োজন। অতিৰিক্ত চিন্তা নকৰিব। আজিৰ শুভ উপায় হনুমানজীক প্ৰণাম কৰক। ওম নমঃ শিৱায় 11 বাৰ জপ কৰক। ৰঙা বা নীলা ৰঙৰ বস্ত্ৰ শুভ হ'ব। আজিৰ শুভ উপায় ৰাতিপুৱা 8:30 পৰা 10 বজালৈ আৰু সন্ধিয়া 5:45 পৰা 7:15 এই সময়খিনি আপোনাৰ বাবে অতি শুভ। আজিৰ উপদেশ সত্যক গ্ৰহণ কৰক, তাতেই আপোনাৰ শক্তি আহৰণ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ দিনটো শুভ হ'ব। এতিয়া আহিছোঁ ধনুৰাশি চেজিটেৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 16 জানুৱাৰী 2026 শুক্ৰবাৰ। আজিৰ দিনটো ধনুৰাশিৰ বাবে লাকি প্লাছ ডিচিশ্যন ডে বুলি ক'ব পাৰি। আজিৰ দিনটোত এটা সঠিক সিদ্ধান্তই আপোনাৰ ভাগ্যৰ দিশ সলনি কৰিব পাৰে। চাকৰি, ব্যৱসায়, নতুন সুযোগ আপোনাৰ ওচৰলৈ আহিব। ইণ্টাৰভিউ, মিটিং বা ডিল সফল হ'ব পাৰে। বিজনেছত এক্সপ্ৰেছনৰ চিন্তা কৰিব পাৰে। অহংকাৰ বা খৰধৰ এৰাই চলক। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ অৰ্থভাগ্য ভাল থাকিব, মজবুত হ'ব। আৰু ক'ৰবাত ফাঁচি থকা টকা আজি ঘূৰাই আহিব পাৰে। এডুকেশ্যন বা ট্ৰেভেলত খৰচ হ'ব পাৰে। সন্ধিয়াৰ পিছত ভাগ্য বেছি খোল খাব পাৰে। দাম্পত্য জীৱন, প্ৰেম আৰু দাম্পত্য, প্ৰেম জীৱনত ভাল খবৰ আহিব পাৰে। দূৰত থকা মানুহৰ পৰা মেছেজ বা কল আহিব পাৰে। অবিবাহিত লোকসকলৰ বাবে পজিটিভ প্ৰপ'জেল অহাৰ সম্ভাৱনা আছে। অতিৰিক্ত এক্সপেনশ্যন নাৰাখিব। স্বাস্থ্যৰ ক্ষেত্ৰত শক্তি আৰু উৎসাহ বেছি থাকিব। পেট বা গেছৰ সমস্যা হ'ব পাৰে। সময়মতে আহাৰ গ্ৰহণ কৰক। আজিৰ শুভ উপায় বৃহস্পতিবাৰে হালধীয়া ৰঙৰ বস্তু ব্যৱহাৰ কৰক। ওম গ্ৰাং গ্ৰিং গ্ৰোং ছ বৃহস্পতি নমঃ 11 বাৰ জপ কৰক। গৰীব ব্যক্তিক দান কৰিলে ভাগ্য বাঢ়িব। আজিৰ শুভ সময় পুৱা 9:30 পৰা 11 বজালৈ আৰু সন্ধিয়া 6:15 পৰা 7:30 এই সময়খিনি আপোনাৰ বাবে অতি শুভ। আজিৰ উপদেশ বিশ্বাস আৰু ধৈৰ্য আজি আপোনাৰ ডাঙৰ শক্তি হ'ব। আপোনাৰ দিনটো শুভ হ'ব। এতিয়া আহিছোঁ মকৰ ৰাশি কেপ্ৰিকন। আজিৰ দিনটোৰ ৰাশিফল 16 জানুৱাৰী 2026 শুক্ৰবাৰ। আজিৰ দিনটো মকৰ ৰাশিৰ বাবে কৰ্ম আৰু সফলতাৰ দিন।
আপোনাৰ অধ্যৱসায় আৰু সততাই আজি আপোনাক প্ৰশংসা আৰু সফলতাৰ পথ দেখুৱাব। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ স্থিৰতা আৰু দৃষ্টি বৃদ্ধি পাব। কৰ্ম পৰিষদ বা উচ্চ অধিকাৰীৰ পৰা সন্মান লাভ হ'ব পাৰে। ব্যৱসায়ত নতুন চুক্তি বা অৰ্ডাৰ নিশ্চিত হ'ব। সাৱধান, অতিৰিক্ত আত্মবিশ্বাসৰ পৰা ভুল এৰাই চলক। সৰু ভুলক পৰ্যবেক্ষণ কৰি ঠিক কৰক। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ ধন আগমনৰ পথ স্থিৰ থাকিব। ঋণ পৰিশোধ কৰিব পাৰিব। জমা পুঁজিৰ সুফল লাভ কৰিব। প্ৰেম আৰু দাম্পত্য জীৱন, স্বামী স্ত্ৰীৰ বা প্ৰেমিক প্ৰেমিকাৰ সৈতে সম্পৰ্ক শান্তি আৰু বুজাবুজি বৃদ্ধি পাব। বিবাহিত জীৱনত শান্তিপূৰ্ণ বণ্ডিং থাকিব। অবিবাহিত লোকসকলৰ বাবে প্ৰেমৰ শুভ সম্ভাৱনা আছে। অহংকাৰ বা সৰু সৰু কাজিয়া এৰাই চলক। স্বাস্থ্যৰ ক্ষেত্ৰত পিঠি আৰু আঁঠুৰ বিষ সম্ভাৱনা আছে। নিয়মিত ব্যায়াম আৰু সুস্থ আহাৰ গ্ৰহণ কৰাটো প্ৰয়োজন। মানসিক চাপ কমাই চলক। আজিৰ শুভ উপায়, শনি দেৱতাক কলা বস্তু আগবঢ়াওক। ওম নম শিৱায় 11 বাৰ জপ কৰক। গৰীব বা দুখীয়া ব্যক্তিক আপুনি দান কৰিলে ভাল ফলাফল লাভ কৰিব। আজিৰ শুভ উপায়, ৰাতিপুৱা 8:30 পৰা 10 বজালৈ আৰু সন্ধিয়া 5 বজাৰ পৰা 6:30 এই সময়খিনি আপোনাৰ বাবে শুভ। আজিৰ উপদেশ, ধৈৰ্য আৰু অধ্যৱসায়ে আজি আপোনাক সফলতাৰ মূল চাবিকাঠি হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৱেৰিয়াছ, 16 জানুৱাৰী 2026 আজিৰ দিনটোৰ ৰাশিফল শুক্ৰবাৰ। আজিৰ দিনটো কুম্ভ ৰাশিৰ লোকসকলৰ বাবে চিন্তা আৰু সৃষ্টিৰ দিন। আপোনাৰ বুদ্ধিমত্তা আৰু সৃষ্টিশীলতাই আজি সকলো কামত সহায় কৰিব। কৰ্মক্ষেত্ৰত নতুন কামৰ সুযোগ পাব। সহকৰ্মী আৰু উচ্চ অধিকাৰীৰ পৰা সহযোগিতা লাভ কৰিব। ব্যৱসায়ত নতুন আইডিয়া বা উদ্যমে লাভ দিব। কথা বতৰাত স্পষ্টকৈ কৰক, বিভ্ৰান্তি এৰাই চলক। টকা পইচাৰ ক্ষেত্ৰত ধনৰ আগমন হ'ব লাহে লাহে। সৰু ইনভেষ্ট বা ছেভিঙৰ বাবে সুফল দেখা দিব পাৰে। অপ্ৰয়োজনীয় খৰচ এৰাই চলক। প্ৰেমৰ ক্ষেত্ৰত নতুন চিন্তা বা আলোচনাৰ সম্ভাৱনাময় আছে। পাৰ্টনাৰৰ লগত বুজাবুজি বৃদ্ধি পাব। অবিবাহিত লোকসকলৰ বাবে নতুন পৰিচয় বা বন্ধুত্ব হ'ব পাৰে। দধৰ মধৰ অৱস্থা বা সন্দেহ ভাৱ এৰাই চলক। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ বা ভাগৰুৱা অনুভৱ হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লওক আৰু পুষ্টিকৰ আহাৰ গ্ৰহণ কৰক। ধ্যান আৰু সৰু হাঁহি ধেমালিৰ অভ্যাস কৰিলে আপোনাৰ বাবে সুফলদায়ক হ'ব। আজিৰ শুভ ব্যৱস্থা, গণেশজীক আপুনি পূজা আৰাধনা কৰক আৰু ওম নম বুধায় এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। জনহিতৈষী কাম আৰু দান ধৰ্ম কৰিলে ভাগ্য বাঢ়িব। আজিৰ শুভ সময়, ৰাতিপুৱা 9:15 পৰা 10:45 আৰু সন্ধিয়া 6 বজাৰ পৰা 7:15 এই সময়খিনি আপোনাৰ বাবে শুভ। আজিৰ উপদেশ, সৃজনশীলতা আৰু বুদ্ধিমত্তা প্ৰয়োগ কৰিলে আজি সকলো কামতে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ দিনটো শুভ হ'ব। এতিয়া আহিছোঁ মীন ৰাশি পিছেছ আজিৰ দিনটোৰ ৰাশিফল 16 জানুৱাৰী 2026 শুক্ৰবাৰ। আজিৰ দিনটো মীন ৰাশিৰ বাবে ভাৱনা আৰু সম্পৰ্কৰ দিন। আপোনাৰ হৃদয়ৰ সূক্ষ্ম অনুভৱ আৰু সম বুজাবুজি আজিৰ দিনটোত সকলো ক্ষেত্ৰতে সহায় কৰিব। কৰ্মক্ষেত্ৰত সৃষ্টিশীলতা আৰু মনোযোগ বৃদ্ধি পাব। সহকৰ্মী আৰু উচ্চ অধিকাৰীৰ পৰা সমৰ্থন লাভ কৰিব। ব্যৱসায়ত নতুন প্ৰজেক্ট বা উদ্যোগত সফল হ'বলৈ সম্ভাৱনা আছে। নিৰ্দিষ্ট সময়ত কাম সমাপ্ত কৰিবলৈ চেষ্টা কৰক। সৰু সৰু ধন লাভৰ সুযোগ পাব আজি। ইনভেষ্টমেণ্ট বা ছেভিঙৰ সুফল পাব। আজিৰ দিনটোত খৰচ নিয়ন্ত্ৰণৰ বাবে উপযুক্ত সময়। প্ৰেম আৰু দাম্পত্য জীৱন, পাৰ্টনাৰৰ লগত সম্পৰ্ক শক্তিশালী হ'ব। অবিবাহিত মীন ৰাশিৰ বাবে ৰোমান্টিক বা নতুন সম্পৰ্কৰ সম্ভাৱনা আছে। মনৰ কথাবোৰ খোলাখুলিকৈ প্ৰকাশ কৰিলে সুফল পাব। অতীতৰ ক্ষোভ বা দ্বিধা, দধৰ-মধৰ অৱস্থা পুনৰ মনত নেপেলাব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ বা সৰু সুৰা ভাগৰুৱা অনুভৱ হ'ব পাৰে। বিশ্ৰাম আৰু পুষ্টিকৰ আহাৰ গ্ৰহণ কৰক। ধ্যান বা পৰ্যাপ্ত পৰিমাণে টোপনি পৰাটো অতি শুভ। আজিৰ শুভ ব্যৱস্থা, দুৰ্গা মন্দিৰত আপুনি গোলাপ ফুল বা বগা ফুল আগবঢ়াওক আৰু ওম শুক্ৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। জনহিতৈষী কাম, দান ধৰ্ম কৰিলে ভাগ্য বাঢ়িব। আজিৰ শুভ সময়, ৰাতিপুৱা 9:30 পৰা 11:15 আৰু সন্ধিয়া 6:15 পৰা 7:45 এই সময়খিনি আপোনাৰ বাবে শুভ। আজিৰ উপদেশ, হৃদয়ৰ অনুভৱ আৰু শান্তি বজাই ৰাখিলে সকলো কাম সহজভাৱে কৰিবলৈ সক্ষম হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো
শুভ হওক। ওম নমঃ শিৱায়।